নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসম সচিবালয়ত আপোনাৰ উইপুকৰ কথাটোতো আপোনালোকে শুনিছেই, কিন্তু হঠাতে কিয়? এইটো এটা ডাঙৰ প্ৰশ্ন। তাৰমানে এইটো মানে উইপুকে খালে আৰু এইটো লৈ ইমান মাথা মাৰি লাভ নাই। হয়, মোৰ এতিয়াতো মই বাৰু ভাড়া ঘৰত থাকোঁ। মোৰ যি অৰিজিনেল ঘৰ কিন্তু আছাম টাইপে হয়। তো তাতো উইপুকৰ যি উৎপাত, যি কাৰবাৰ, সেইটো মই সৰুৰে পৰা পাই আহিছোঁ। তাত ক'বলগা মোৰ একো নাই। খালি উইপুকত কি হয়, মানে বহুত বস্তু এতিয়া ফাদিল হৈ আছে। কিন্তু মোৰ যোনটো ব্যক্তিগত জীৱনত ক্ষতি কৰিছিলে উইপুকে, সেইটো এটাই ক'ম যে অসমৰ একজন বিশিষ্ট বৰেণ্য ব্যক্তি কাৰোবাৰ লগত মোৰ যোগাযোগ কৰাই দিছিলে, আৰু সেইমতে মই গুজৰাটৰ ওপৰত গোটেই যে গুজৰাট ৰাইটছৰ যি কাহানী, সেই কাহানীৰ ওপৰত কিতাপবিলাক পাইছিলোঁ। তো সেই খুব মূল্যৱান কিতাপবিলাক খুব মোক সযত্নে থৈছিলোঁ, কিন্তু সেই উইপুকে মানে খাই দিলে। তো ইয়াত মানে আপোনাৰ হেৰি নহয়, ঘোচ খোৱাৰ কোনো কথা নহয়, কিন্তু এই যে কাৰণ আজি এনেইতো মোৰ টকা নাই, টকা থাকিলেও সেই কিতাপ মই পাম নেকি মোৰ সন্দেহ আছে, কাৰণ বজাৰত এইবিলাক বস্তু উপলব্ধ নহয়। বহুত ভাল ডকুমেণ্টছ, আৰু সেই বৰেণ্য ব্যক্তিজন নিশ্চয় ভাবিছিলে যে না, ৰঞ্জন যদি এই মেটেৰিয়েলছবিলাক পায়, হয়তো তেওঁ এইটো কামত লগাব পাৰিব। তো এইখিনি নাই। এতিয়া আহোঁ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে নে নাই, মনত পেলাওকচোন। তেওঁ গোপীনাথ বৰদলৈৰ ৰেফাৰেঞ্চো আনিছিলে। তাৰমানে নাম নোকোৱাকেই, মানে দেশ স্বাধীন হোৱাৰ পিছত আজিকোপতি ইমান দুৰ্নীতিমুক্ত কোনো চৰকাৰেই নাছিলে। অৰ্থাৎ তেওঁ 2021-ৰ কথা ক'ব বিচাৰিছে। তাৰমানে সৰ্বানন্দ সোণোৱালেই হওক বা গোপীনাথ বৰদলৈ হওক, গোটেই চিৰিজটোত মানে দুৰ্নীতি হৈছে, নোহোৱা নহয়। এতিয়া যি উইপুকৰ যে কথাটো আহিছে, প্ৰব্লেমটো ক'ত জানে? মই একদম চুটিকৈ কৈ আছোঁ, কথাটো মিলাই চাব। কাৰণ হিমন্ত বিশ্ব শৰ্মা তেওঁক কোনো কম্পিটিটাৰ নিবিচাৰে। তেওঁৰ এই বস্তু এটা বেমাৰ এটা আছে, অৱশ্যে বেয়া নহয়, থাকিব লাগে। কিন্তু হিমন্ত বিশ্ব শৰ্মাক মই এটাই ছাজেশ্যন দিম, তেওঁৰ চব ঠিকেই আছে, কিন্তু জীৱনত যাতে কোনো পথ্যে তেওঁৰ মাজত ভিতৰত যাতে এৰগেঞ্চিটো নাহে। এৰগেঞ্চি আহিলে কিন্তু তেতিয়াহ'লে তেওঁৰ বিপদ হ'ব। আৰু তেওঁৰ এটা দুৰ্বলতা আছে, তেওঁৰ মূৰত যদি সোমাই দিয়ে কোনোবাই যে ৰঞ্জন চৌধুৰী বেয়া, বা সোমালে সেইটো চালি জাৰি নাচায়। আকৌ যদি কোনোবাই কৈ দিয়ে না সঁচাকৈ ৰঞ্জন চৌধুৰী ভাল, আপোনাৰ কিন্তু তেখেতে প্ৰশংসা কৰে, খুব কায়দাকৈ কৰে কেতিয়াবা। সেইটো যদি তেওঁ হেৰি হৈ যায়, মানে ফ্লেক্সিবিলিটি যদি তেওঁৰ মাজত থাকে, কাৰণ সেইটো আমি দেখিছোঁ অসম বা ইণ্ডিয়া নহয়, ৱৰ্ল্ডত বিভিন্ন ঠাইত আমি দেখিছোঁ, যেতিয়া লিডাৰৰ মাজত এৰগেঞ্চিটো আহি যায় নহয়, এৰগেঞ্চিটোৱে কিন্তু লিডাৰক বৰবাদ কৰি দিয়ে। এতিয়া কথাটো হ'ল এনেকুৱা, কেতিয়া কি দুৰ্নীতি হৈছে নাই হোৱা মই সেইবিলাকত নাযাওঁ। মই 80 দশক 90 দশকতো মই সচিবালয়ত গৈছোঁ। তো ৰিচেণ্টলিও মই গৈছোঁ, নোযোৱা নহয়। তাত দেখা পালোঁ যে সচিবালয় ধৰি লওক আৰু 3-4 বছৰ বা 5 বছৰ চাকৰি বাকী আছে, তেওঁলোকেও মোক কৈ থাকে, কোনোবা দাদা বুলি মাতে, ছাৰ বুলি মাতে, যে আমাৰ VRS দি দিলে ভাল নেকি। এনেকুৱা উৎপাত কোনে লগাই আছে? যিবিলাক গণ্ড মূৰ্খ মন্ত্ৰী বিধায়ক, তেওঁলোকৰ মানে মাথা বেয়া হৈ যায়, মানে এনেই কামৰ প্ৰেছাৰ, তাৰপিছত এইবিলাকৰ কথাটো আছেই। আৰু যিসকলৰ ধৰি লওক আৰু 15 বছৰমান চাকৰি আছে, তেওঁলোকৰ একেই দশা, যে নৰকত আহি সোমাইছোঁ। এইটো নৰক হয়। আৰু এই যে কম্পিটিটাৰৰ কথাটো সেইটো কাৰণে কৈছিলোঁ, কাৰণ যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত হ'ব না কোন হ'ব, দ্বিতীয় বিকল্প কোন হ'ব, এই যে নেৰেটিভছবিলাক চলি আছিলে, তেতিয়া তাত কিন্তু অন্যতম দাবীদাৰ আছিলে আমাৰ নতুন অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়া। আৰু এই যে চিপৰাঙৰ যে ৰাজনীতি, তেওঁৰ লগত যে চিপৰাং হৈছে, এই কথা বতৰাবিলাক কিন্তু তেওঁ বজাৰত পূৰা এৰি দিছিলে। তো তেওঁক এনেকুৱা এটা পজিশ্যন কৰা হ'ল, তো তেওঁ বিচাৰি আছিলে যে ঠিক আছে বাপ, মোক মুখ্যমন্ত্ৰী নালাগে, উপ মুখ্যমন্ত্ৰী দে, ঠিক আছে, উপ মুখ্যমন্ত্ৰীও নালাগে, কিন্তু য'ত মালাই আছে যোনটো মিনিষ্ট্ৰীত, সেইটো মোক দিব লাগে। তো আল্টিমেটলি তেখেতক কিন্তু বলিকা বকৰা বনোৱা হ'ল, তেওঁক কিন্তু তেনেকৈ দিয়া। কাৰণ অধ্যক্ষ যিজন থাকে, তেওঁক মানে মাল কমোৱাৰ
সম্ভাৱনাটো যথেষ্ট কম থাকে। তো এতিয়া দেখিছোঁ যে আমাৰ আগৰ প্ৰাক্তন যিজন আছিলে মাননীয় দৈমাৰী ডাঙৰীয়া, তেওঁৰ সময়ত কি কি দুৰ্নীতি হৈছে নাই হোৱা। এতিয়া অসম সচিবালয় নহয়, আপুনি গুজৰাট যাওক, মধ্যপ্ৰদেশ যাওক, এই যে সচিবালয়বিলাকত কিন্তু এতিয়া আপুনি ক'ব পাৰে না এইটোতো মুখ্যমন্ত্ৰীৰ কাৰ্যালয় নহয়, আপুনি এইটো হ'বই নোৱাৰে। আজি যে PMO অফিচ, PMO অফিচত যি দুৰ্নীতি, PMO অফিচৰ দুৰ্নীতিৰ লগত কিন্তু প্ৰাইম মিনিষ্টাৰৰ কি সম্পৰ্ক আছে মই নাজানো, কিন্তু তেওঁৰ যিবিলাক চাগিৰ আছে তেওঁলোকক কিন্তু সন্তুষ্টৰ কাৰণে এই দুৰ্নীতি, এনে দুৰ্নীতিৰ এগেইনষ্টত কথা পাতিব। একদম খুব মই একদম চিম্পল এক্সাম্পল মই দিব বিচাৰিছোঁ। ধৰি লওক আমাৰ ইয়াত কয়লা চিণ্ডিকেট হৈছে, গৰু চিণ্ডিকেট হৈছে, নাৰী সৰবৰাহ হৈছে, নাৰী প্ৰচাৰ হৈছে আমাৰ হেৰিৰ পৰা, বহুত কিবা কিবি। তো গৰুৰ চিণ্ডিকেটত কোন আছিলে, তাৰপিছত আমাৰ কয়লা চিণ্ডিকেটত কোন, চবে এইবিলাক জল পট একদম স্পষ্ট, এইবিলাক কথা বাৰ্তাবিলাক আছেই। তো এওঁ মানে আমাৰ যে এতিয়া ৰাজনৈতিক যিজন হেৰি মানে শক্তিবান ভাৰতৰ, এইটো কাৰ্টুনো নহয়, বাস্তৱত ৰাজনৈতিক যিজন শক্তিবান, তেখেতে মানে ক'ৰবাত ট্ৰোল গেটত কিবা 2 নম্বৰী হৈছে, মানে য'তে 2 নম্বৰী হ'ব, য'তে চিণ্ডিকেট হ'ব, তাৰ পাৰ্চেণ্টেজ কিন্তু তেওঁৰ ঘৰত গৈ পাব লাগিব, বেলেগ কোনো ষ্টৰি নাই। তো এই ক্ষেত্ৰত চাব অলপ কিন্তু, আৰু এইটো কি হ'ব, এনকুৱাৰী কৰি লাভ নাই, কাৰণ এইটো মিছাকৈ সময় নষ্ট, আল্টিমেটলি একো নহ'ব। আৰু যদি দম থাকে তেওঁলোকে সেইটো ৰাজহুৱা কৰিব লাগে, কিন্তু ৰাজহুৱা কৰিব নে নাই এইটো লৈ সন্দেহ আছে। ইয়াৰ অৰ্থটো হ'ল যে আগৰজনে যিমানটো কমাইছে, তাৰমানে এতিয়া ট্ৰেন্সফাৰবিলাক কিহৰ কাৰণে, ট্ৰেন্সফাৰবিলাকৰ কাৰণ হ'ল কাৰোবাক ছাছপেণ্ড কৰাৰ, কাৰোবাৰ এক্সটেনশ্যন আছিলে সেইটোক আঁতৰাই দিয়াৰ মূল কাৰণটোৱে হ'ল আগৰজনে যদি 5% খাইছিলে, এতিয়াৰজনে কিন্তু 10% দিব লাগিব। ফৰ এক্সাম্পল, শ্ৰমমন্ত্ৰী আছিলে সঞ্জয় কিষাণ, গ'ল ৰূপেশ গোৱালালৈ। ৰূপেশ গোৱালা কি কৰিলে, এইটোতো চব আছে সেইবিলাক কথা। তেওঁ মানে সঞ্জয় কিষাণত যিমান টেণ্ডাৰ হৈছিলে চব কেঞ্চেল কৰি দিলে, তেওঁ ৰিটেণ্ডাৰ কৰিলে। আৰু এইটো স্পষ্ট হ'ল ঠিকাদাৰবিলাকে কৰিছে যে আমাৰ পৰা 10% ডিমাণ্ড কৰিছে। ইয়াৰ অৰ্থটো হ'ল যে হয়তো সঞ্জয় কিষাণৰ পৰা 5% পাইছিলে। এতিয়া দুৰ্নীতি হ'বই, ইয়াত কোনো ধৰণৰ সন্দেহ নাই, ৰখাব নোৱাৰে। এইটো হ'লগৈ আৰু এটা উইক কিন্তু আমাৰ ভাৰতৰ মানে ৰাজনীতিত, সামাজিক ব্যৱস্থাত তেনেকুৱা এটা হেৰি হৈ আছে, থাকিব। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে নজৰত নাই, এইটো হ'ব নোৱাৰে, মই বাৰে প্ৰতি কৈ আছোঁ। আৰু কিবা শৰ্মা বুলি একজন যে আছে, তেওঁ অখিল গগৈ টাইপ, আৰু তেওঁ যদি মিডিয়াৰ ওচৰত বহে তেওঁৱে বকি থাকে, ছাইডত এনে অখিল গগৈ যেনেকৈ ছাইডত এটা হেণ্ডিমেন থৈ দিয়ে তেনেকুৱাই। তেওঁ দেখোন এই দুৰ্নীতিৰ বিৰুদ্ধে খুব সচ্চাৰ হৈছে। আৰে প্ৰভুজী, তুমি কি নাজানানে ক'ত কি দুৰ্নীতি হৈছে নাই হোৱা, ক'ত গৰু চুৰ লৈ তুমি একো মাত মতা নাই, কয়লা চিণ্ডিকেট লৈ কোৱা নাই, ট্ৰোল গেটৰ কথাটো তুমি কেতিয়াও কোৱা নাই। তাৰমানে ৰঞ্জিত দাসক কৈছে তেখেতে যে ঠিক আছে মই দৈমাৰীৰ এগেইনষ্টত ফালি থাকিম, মোকো কিবা এটা পাৰ্চেণ্টেজ কমালে দিব। এতিয়া দৈমাৰীয়ে যিখিনি কৰিলে, আমাৰ PMO অফিচে এইটো কৰে, আৰু PMO অফিচত কৰাতকৈও আমাৰ যে চায়ৱালা, দৈমাৰী খং নুঠিব জানো? দৈমাৰী কেতিয়াবা কৈছে নেকি যে মই চায়ৱালা আছিলোঁ বা পকৰাৱালা আছিলোঁ বা ঝালমুড়ি বিক্ৰী কৰিছিলোঁ? তেওঁৰো ইচ্ছা হৈছে যে যদি প্ৰধানমন্ত্ৰীয়ে ইমানবাৰ ৰেকৰ্ড সংখ্যকবাৰ যদি খালি চান্সতে ডেন্স কৰি বিদেশ ভ্ৰমণ কৰিব পাৰে, তেতিয়াহ'লে মই কেলৈ নোৱাৰিম? সেইটো আচলতে তেওঁ প্ৰধানমন্ত্ৰীৰ পৰাহে অনুপ্ৰেৰণাটো পাইছে বুলি আমি ভাবি আছোঁ। তো গতিকে প্ৰধানমন্ত্ৰী যোনটো কৰিছে সেইটোক লৈতো ক'ত আমাৰ এই কিবা শৰ্মা যে আছে, তেওঁ কিবা কেতিয়াবা প্ৰতিবাৰ মুখৰ হৈছে নেকি? নাই হোৱা। আচল জেগাত ধৰক না, গুৰিত মানে কথাটো হ'ল যে মাছ বলে গেলি যায় মূৰৰ পৰা। সচিবালয় কওক বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয় কওক বা PMO অফিচ পৰা, তাৰ পৰা। কাৰণ আজি কয়লা চিণ্ডিকেট, যিমান চিণ্ডিকেট আছে, মই বাৰে প্ৰতি কৈ আছোঁ, চবৰ লগত কিন্তু অকল মানে ৰাজ্যৰ হেৰি নহয়, একদম PMO অফিচলৈকে লিংক থাকিবই লাগিব। ইয়াৰ অবিহনে অসম্ভৱ কথা, এইটো কেতিয়াও পচিবলে হ'ব নোৱাৰে। কাৰণ কয়লা চিণ্ডিকেট যদি আপুনি বন্ধ কৰিবলৈ যায়, তেতিয়া ডাইৰেক্ট PMO অফিচৰ ইণ্টাৰভেনশ্যন আহি যাব। এইবিলাক হ'লগৈ যে আমাৰ গ্ৰাউণ্ড ৰিয়েলিটি। কাৰণ আমি গ্ৰাউণ্ডৰ ৰিপৰ্টবিলাক আপোনালোকক চেষ্টা কৰোঁ উত্থাপন কৰিবলৈ। আৰু তাতকৈও ডাঙৰ কথা, কিছুমান মই ভিউৱাৰ্ছত দেখিছোঁ অলপ হেৰি হৈ যায়, মানে অলপ
সোনকালে মানে শেষ কৰিব লাগে নাই পটককৈ কিবা এটা কমেণ্ট দি দিয়ে দিয়ক, মই সন্মান জনাইছোঁ আপোনালোকক। কিন্তু আমাৰ প্ৰতিখন ভিডিঅ' কিন্তু যদি চাবলৈ আছে, শুনিবলৈ আছে, বুজিবলৈ আছে, আৰম্ভণিৰ পৰা শেষলৈকে অলপ ধৈৰ্য সহকাৰে শুনাৰ চেষ্টা কৰক। ঠিক আৰু মোৰ ক্ৰিটিচিজম নহ'ব, এইটো হ'বই নোৱাৰে, হ'বই পাৰে, কিন্তু সঠিক ক্ৰিটিচিজম কৰিলে মই ভাল পাওঁ। মোৰো ভুল হ'ব পাৰে, মইতো আৰু চায়ৱালাৰ পৰা প্ৰধানমন্ত্ৰী নহয় যে কোনো সহ্য কৰিব নোৱাৰিম। গতিকে আমাৰ ব্লাডত, আমাৰ ডিএনত দুৰ্নীতি সোমাই আছে। তো গতিকে উইপোকৰ কথাটো আছেই। আৰু এইটো আচলতে কাৰ কৃপা নাথাকিলে এইটো সম্ভৱ? কৃপাটো লাগিব, কৃপা লাগিব। তো গতিকে আপোনালোকে যথেষ্ট সচেতন, সজাগ ৰাইজ অসমৰ। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' নিশ্চিতভাৱে আপোনালোকে ভাল পাব, লাইক শ্বেয়াৰ কৰিব, লগতে কিন্তু কমেণ্টছটো আছেই, প্লাছ ছাবস্ক্ৰাইবো কৰিব প্লিজ। নমস্কাৰ।